নমস্কাৰ। আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিনৰ আজি বিশেষ খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এজন নাম গুণ তথা জনাগুৰুৰ একনিষ্ঠ সেৱক, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু আমাৰ অঞ্চলত ভাগৱতৰ যি প্ৰচাৰ আৰু প্ৰসাৰত তেওঁ এক অনুঘটক হিচাপে কাম কৰি আছে আৰু সেয়া হৈছে সকলোৱে শ্ৰদ্ধাৰ, আমাৰ সকলোৱে সুপৰিচিত শ্ৰীযুত সুচন গগৈ বাপজনা। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আছাম নিউজ চেনেলৰ সমূহ দৰ্শকলৈ মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনাৰ যিহেতু প্ৰথমে আপুনি এজন অৱসৰপ্ৰাপ্ত শিক্ষক, তাৰ পৰৱৰ্তী কালত আপুনি এজন একনিষ্ঠ সেৱক হিচাপে গুৰু দুজনাই যি নাম গুণ প্ৰচাৰ কৰি থৈ গ'ল, তাৰ আপুনি এজন সেৱক হিচাপে প্ৰচাৰক হিচাপে কাম কৰি আছে। এই যে আপুনি ধৰ্মৰ মাৰ্গত একনিষ্ঠ সেৱক ভাৱে সোমাই পৰিলে, কেনেকৈ সোমাই পৰিলে এই বিষয়ে অলপ কওকচোন। এইটো আমি অলপ পিছলৈ আগুৱাই যাব লাগিব। এইটো অসম ছাত্ৰ সন্থাৰ যিটো আন্দোলন, সেই আন্দোলনৰ সময়ত গোটেই অসম জুৰি CRPF, আৰ্মি আদি কৰি ইয়াত চৰকাৰে আনি তেখেতসকলক এই ৰক্ষণাবেক্ষণৰ কাৰণে মেলি দিছিল আৰ্মি। আৰু তেতিয়া এই ছাত্ৰ নহলেও এই আৰ্মি বিলাকে গাঁৱৰ মানুহবোৰক এনে কথা বতৰা সুধি কিছু শাস্তিমূলক ব্যৱস্থা কৰিছিল। গতিকে আমি আমাৰ সোণালী সমাজ বুলি এখন সমাজ আছে, সমাজৰ কেইবাজনো সদস্যই আমি চিন্তা কৰিলো যে আমিতো এতিয়া ছাত্ৰ সন্থাৰ এনেই মানসিকভাৱে তেওঁলোকৰ লগত সহযোগ আছে অসম আন্দোলনৰ, কিন্তু আমি আৰ্মিৰ পৰা ৰক্ষা পাবৰ কাৰণে এই আধ্যাত্মিক দিশৰ চিন্তাধাৰাটো আমি কৰি ললো যে ভাগৱত চৰ্চা কৰোঁ আৰু ভাগৱতৰ যোগেদি আমি এই গাঁৱৰ বিভিন্ন জনৰ ঘৰত ভাগৱত চৰ্চা কৰাৰ লগতে আমাৰ যিটো এই ছাত্ৰ সন্থা আন্দোলনৰ প্ৰতি আন্তৰিকতা আছে, তাৰ প্ৰতিও আমি সঁহাৰি জনোৱা হ'ব। এইদৰে আমি এই ছাত্ৰ সন্থা আন্দোলনৰ পাছতে পুনৰ আকৌ আহিল আমাৰ সংযুক্ত মুক্তি বাহিনীৰ যিটো লক্ষী পথাৰৰ যিটো অঘটন হ'ল, তেতিয়াও সেই আৰ্মি আৰু CRPF আহি এই গাঁৱে গাঁৱে ঘূৰি গাঁৱৰ ল'ৰাবিলাকক বিভিন্ন কথা বতৰাৰে হাৰাশাস্তি দিছিল। গতিকে তেতিয়াও আমি চিন্তা কৰিলো যে আমি আধ্যাত্মিক দিশৰ যদি শৰণাপন্ন হওঁ, তেতিয়া আমাৰ এই গাঁৱৰ যুৱক সকলো ৰক্ষা পৰিব। গতিকে আমি আধ্যাত্মিক দিশলৈ তেতিয়াই আগবাঢ়ি গলো, ভাগৱতক শিৰোগত কৰি ঈশ্বৰ চিন্তালৈ আগবাঢ়ি গলো। হয়, আপোনাৰ এই ক্ষেত্ৰত কাৰোবাৰ নাম আপুনি উল্লেখ কৰিব বিচাৰিব নেকি, বা গুৰু হিচাপে আপুনি তেতিয়া গ্ৰহণ কৰিছিল নেকি কাৰোবাক? তেতিয়া আমি এনেই সত্ৰীয়াই আমাৰ সংস্কৃতি, সত্ৰৰ গুৰুসকলৰ আমাৰ আজ্ঞা আছিল শৰণ ভজন আদি কৰি। তাৰপৰা এই ভাগৱতৰ গুৰু হিচাপে আমি প্ৰথম আৰম্ভ কৰোঁতে আমি নিজে নিজে ভাগৱত চৰ্চাটো আৰম্ভ কৰিছিলোঁ, কিন্তু ভৱিষ্যতে আমি এই ভাগৱত সমাজলৈ আমন্ত্ৰণ পাই ভাগৱত সমাজৰ আমাৰ প্ৰথম পথ প্ৰদৰ্শক হিচাপে আমি এই চন্তক চেতিয়া সন্দিকৈ গাঁৱৰ তিলেশ্বৰ সন্দিকৈ সংস্পৰ্শলৈ আহোঁ আৰু তেওঁলোকৰ লগতে আমি থাকি মেলি এই ভাগৱত ব্যয়বহুল চৰ্চাটোলৈ আমাক আগবঢ়াই লৈ গ'ল। হয়, যিহেতু মানুহে নিজা নিজা ধৰণে ভগৱানৰ নাম লয় আৰু নিজৰ সামৰ্থ্য অনুসৰি ভগৱানৰ যি ধৰ্মীয় কাৰ্যসূচী বা কাম সেইবোৰত জড়িত হৈ পৰে, কিন্তু যেতিয়া এজন মানুহে একনিষ্ঠ সেৱক হিচাপে ধৰ্ম কৰ্মৰ লগত জড়িত হৈ পৰে, তেতিয়া সেই ব্যক্তিজনৰ জীৱনশৈলী, কথনশৈলীৰ পৰা আদি কৰি আমূল পৰিৱৰ্তন হয়। আপুনি এজন কনিষ্ঠ
ব্যক্তি হিচাপে বা এজন একনিষ্ঠ সেৱক হিচাপে জীৱনশৈলীটো কিছু আপোনাৰ পৰিৱৰ্তন হোৱা আমি লক্ষ্য ৰাখিছোঁ। এই যে গতানুগতিক জীৱনৰ পৰা আপুনি একনিষ্ঠ সেৱক হিচাপে জীৱনটোত ব্ৰত হিচাপে আগবঢ়াই গ'ল, ইয়াৰ ক্ষেত্ৰত জীৱন ধাৰণৰ প্ৰণালীত আপোনাৰ যথেষ্ট পৰিৱৰ্তন হৈছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? আমি এইটো এই হাইস্কুলত পঢ়ি থকা সময়ত তেতিয়া আমি পিথাগোৰাছ বুলিয়ে কৈছিলো, পাইথাগোৰাছ। তেখেতৰ এষাৰ সৎবাণী পাইছিলো যে পাৰিলে সৎ কথা আলোচনা কৰিবা, নোৱাৰিলে নীৰৱে বহি থাকিবা। এই কথাষাৰ মই খুব হৃদগত কৰি লৈছিলো। তাৰ পৰা এই ভাগৱত যেতিয়া চৰ্চা কৰিলো, তাতো পাইছো যে ভাগৱতে আমাৰ এই চৰিত্ৰ গঠনত কিছুমান নিৰ্দেশনা দিছে। যেনেকৈ এতিয়া ভাগৱতৰ মূল ব্যক্তি হ'ল পৰীক্ষিত। পৰীক্ষিত এজন ৰজা হৈ যিটো তেওঁ নিৰ্দেশনা দেখুৱালে সেইটো বৰ মন কৰিবলগীয়া। যেনেকৈ এজন শৃংগীমুনি, তেওঁ অভিশাপ দিছিল এজন তেনেই কম বয়সীয়া ঋষিৰ পুত্ৰ হৈ তেওঁ এই পৰীক্ষিতক অভিশাপ দিছিল। কিন্তু পৰীক্ষিত ৰজা হৈও সেই শৃংগীমুনিক কোনো প্ৰতিশোধমূলক মনোভাৱ নললে আৰু ইমান সৰু ল'ৰা এজনে দিয়া অভিশাপকে হৃদগত কৰি তেওঁ এই অভিশাপৰ পৰা মুক্তি পাবলৈ যিটো চেষ্টা কৰিলে, ঋষি-মুনিসকলৰ দ্বাৰা তেওঁ ঈশ্বৰ ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ মন কৰিলে আৰু দেখিছো পাছত গৈ তেওঁ সেই প্ৰভু ভগৱন্তৰ কথা শ্ৰৱণ কৰাৰ লগে লগে তেওঁ 7 দিনৰ মূৰত তেওঁ জীৱন মুক্ত হৈছে, আত্মাই পৰমাত্মাৰ লগত বিলীন হৈছে আৰু জীৱন চৰিত্ৰৰ যিখিনি নীতি নিৰ্দেশনা সেইখিনি আমাৰ জীৱনত আমি বহুতো ল'বলগীয়া আছে। গতিকে এই ভাগৱতৰ পৰা সেইখিনি আমি আয়ত্ত কৰিছো যে সৎ চৰিত্ৰবান হলে সমাজত সকলো শুদ্ধ হয় আৰু ঈশ্বৰো সত্য, শুদ্ধ, জ্ঞান, অখণ্ডিত তেওঁ। গতিকে আমি সত্যক আশ্ৰয় কৰিলেহে আমাৰ জীৱনশৈলীটো সুন্দৰ হ'ব বুলি অনুভৱ কৰি আমি এই সত্যক আশ্ৰয় কৰি যিখিনি কাম, ক্ৰোধ, লোভ, মোহ, অসূয়া, দম্ভ, অহংকাৰ এইখিনি আমি ত্যাগ কৰিবলৈ চেষ্টা কৰিম। বৰ্তমান যুগটো কলি যুগ বুলি কোৱা হয় আৰু কলি যুগত ভগৱানৰ নাম ল'লেই ভগৱান সন্তুষ্ট হয় বুলি কয়। কিন্তু কলি যুগত মানুহবিলাকে নিজ নিজ কৰ্মত জড়িত হৈ থাকোঁতে ভগৱানক পাহৰি যায়। কিন্তু আপোনাৰ দৰে ব্যক্তিসকলৰ এয়া সৌভাগ্য যে আপোনালোকে কলি যুগত প্ৰভু ভগৱন্তৰ নাম গুণ প্ৰচাৰ প্ৰসাৰত ব্ৰতী হ'ব পাৰিছে। এয়া আপোনাৰ ভগৱানৰ কৃপা বুলি ভাবে নে আপোনাৰ ব্যক্তিগত প্ৰচেষ্টা বুলি ভাবে? এইটো প্ৰতিজন ব্যক্তিৰে নিজৰ এটা চেষ্টা লাগিব আৰু সংযমী মনোভাৱ এটা হ'ব লাগিব। সংযমী মনোভাৱ লৈ যদি ভাগৱত চৰ্চা কৰা হয় তেতিয়া এটা সুন্দৰ জীৱন গঢ় দিব পৰা হয়। আমাৰ মানুহে এটা ভুল ধাৰণা লৈ আছে যে নাম ল'বলৈ আমাক নিৰ্দিষ্ট সময় এটা লাগিব, নিৰ্দিষ্ট ঠাই এডোখৰ লাগিব, এনেকুৱা মনোভাৱ। কিন্তু শাস্ত্ৰৰ ভাগৱতে আমাক সেইটো দেখুওৱা নাই। শাস্ত্ৰৰ ভাগৱতে দেখুৱাইছে তুমি অবিৰত ঈশ্বৰৰ নাম লৈ থাকা। ক'ৰবাত ফুৰিবলৈ গৈছা, ৰাস্তাত যাওঁতেও যদি ঈশ্বৰক চিন্তা কৰি যোৱা, ক'ৰবাত কাম এটা কৰি আছা, কামটো কৰি থাকতেও যদি ঈশ্বৰক অৰ্পণ কৰি কামটো কৰা, আৰু আমি খাওঁতে, বওঁতে, শুওঁতে যিয়ে নকৰো লাগে ঈশ্বৰৰ নামটো আমি হৃদয়ৰ পৰা এৰি দিব নালাগে। ঈশ্বৰৰ নাম ল'বলৈ কোনো স্থান, কাল, পাত্ৰ, ভেদ্ৰ এইবোৰ শাস্ত্ৰই দেখুৱাও নাই। গতিকে অবিৰতভাৱে লৈ থাকিব পৰা হয়। আমি যিকোনো কাম কৰি থাকোঁতেও যদি ঈশ্বৰক চিন্তা কৰি থকা হয়, ঈশ্বৰে তেতিয়া কৃপা কৰে। হয়, আপুনি আমাৰ সমাজ জীৱনত বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাক জড়িত হৈ থাকে আৰু প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত তাৰ যি আশীৰ্বাদ বা তাৰ প্ৰয়োজনীয় যিবিলাক নাম কীৰ্তন
তাত আমি সুকীয়াকৈ দেখা পাওঁ। এই আশীৰ্বাদৰ সম্পৰ্কে দুআষাৰমান কওকচোন। কোনটো অনুষ্ঠানত কেনেকৈ আশীৰ্বাদ দিব লাগে এই সম্পৰ্কে অলপ। এইটো সম্পৰ্কত ক'বলৈ গ'লে অলপ দীঘলীয়া হয়। গুৰুজনা, শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনাই আমাক যি এক ঈশ্বৰবাদ এই কথাটো দেখুৱাইছে, কিন্তু এই পাছৰ গুৰুসকলে অলপ তাত ভাগ কৰি নিজৰ নিজৰ মত ব্যৱহাৰ কৰি দিলে। এই সংহতি ভাগ কৰি পেলালে 4 সংহতি: ব্ৰহ্ম সংগতি, নিশা সংগতি, পুৰুষ সংগতি, কাল সংগতি। আৰু এই সংহতিৰ প্ৰভাৱ পৰি আমাৰ গুৰুজনা, শংকৰ গুৰুজনাই যিটো দেখুৱাইছিলে এক শৰণ নাম ধৰ্ম, এক ঈশ্বৰবাদৰ কথা, গতিকে সেইখিনিৰ পৰা ফালৰি কাটি গুচি আহিল। এতিয়া হ'ল কি, এই সংহতি অনুসাৰে এই আশীৰ্বাদখিনি অলপ ভাগ ভাগ হয়। কিন্তু শংকৰ গুৰুজনাই সম্পূৰ্ণ বৈষ্ণৱ মাৰ্গৰ এটা নিৰ্দেশনা দিছে। সকলো প্ৰাণীকে সম দেখা। তেওঁ সেইকাৰণে লিখিছেও, কুকুৰৰ চিগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এতিয়া কুকুৰ চিগাল বুলি কওঁতে আমি তেওঁলোকক কি ভাগে দেখিব লাগে? আত্মাৰাম হিচাপে দেখিব লাগে। আত্মাত যে ঈশ্বৰ আছে সকলোৰে। এতিয়া শাস্ত্ৰ ভাগতে 4বিধ জীৱৰ কথা কৈছে: উৰণ, উৰি ফুৰা, গমন গতি কৰিব পৰা, উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। বুৰণ বুলি কওঁতে পানীত থকা সকল, আৰু গজন হ'ল উদ্ভিদবিলাক। এই 4মুঠি জীৱৰো আমি যদি মূল তত্ত্বটো চাওঁ, সকলোৱে একেটা বস্তুকে গ্ৰহণ কৰি জীয়াই থাকে। আৰু সেইটো অবিহনে সকলো জীৱই এই জড় অৱস্থাটো পায়। যেনেকৈ এতিয়া বায়ু উদ্ভিদকো দৰকাৰ হয়, বুৰণ এই পানীৰ তলত থকা সকলকো বায়ু দৰকাৰ হয়। ঠিক সেইদৰে গজন সকলকো দৰকাৰ হয়, আৰু গমন কৰা সকলকো এই বায়ু দৰকাৰ হয়। মূল বস্তুটো হ'ল বায়ু, ঈশ্বৰ তত্ত্ব বস্তু। আৰু এইটোকে হিৰোগত কৰি যদি সকলোৱে সাম্য ভাৱ সৃষ্টি কৰিব পাৰে, সকলোৰে প্ৰতি দয়া স্নেহ ভাৱ আনি দিব পাৰে, তেতিয়া এই গুৰুজনাৰ যিটো মনোভাৱ, ধৰ্মৰ যিটো দিশত তেওঁ এক শৰণ, এক ঈশ্বৰবাদৰ কথা প্ৰচাৰ কৰিছে, সেইখিনি সম্পূৰ্ণ তেতিয়া এই 4বিধ জীৱৰ প্ৰতি কাৰো কোনো প্ৰতি হিংসা ভাৱটো নাহে, সকলোৱে সম হৈ থাকে। মানুহক জীৱ শ্ৰেষ্ঠ বুলি কোৱা হয়, আৰু মানুহে ভগৱানৰ নাম ললে পোক পৰুৱা বা আন জীৱ জন্তু উদ্ধাৰ হয় বুলি কয়। এই কথা জনাৰ পিছতো মানুহে কিয় ভগৱানক পাহৰি যায় বুলি আপুনি অনুভৱ কৰে? মই সেইটো আগতে কৈছিলো, এই সংহতিৰ প্ৰভাৱ বুলিয়ে আমি ভাবিছো। এতিয়া ব্ৰহ্ম সংগতিয়ে ব্ৰহ্মক সম দেখিব লাগে, কিন্তু গুৰুসকলে নিৰ্দেশনা দিয়াটো ঠিকেই দিয়ে, আৰু আমাৰ পৰিৱেশত পৰি আমি কিছুমান অপকৰ্ম কৰি লওঁ, নিজে সেইখিনি বাছি লওঁ। শাস্ত্ৰ ভাগৱতৰ মতৰ পৰা আমি বাহিৰলৈ গুচি যাওঁ, আৰু বাহিৰলৈ গুচি গ'লেই এই সংহতিৰ প্ৰভাৱটো পৰে। সংহতিৰ প্ৰভাৱটো পৰি পিনে এই নৰসমস্তই এই অপকৰ্মখিনি কৰে। আমাৰ মাধৱ পুৰুষজনাই তেওঁ যি ঘোষা শাস্ত্ৰ লিখিলে, তাত এটা কথা কৈছে যে মুক্তিটো নিস্পৃহ, মুক্তিও নিবিচৰা ভকতজনক তেওঁ প্ৰণাম জনাইছে। ভগৱানক যিহেতু আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ, প্ৰত্যেকৰে মনত কিবা এটা আশা কৰে যে ভগৱানৰ পৰা পাবৰ কাৰণে, তেওঁ যি কথাটো ক'লে এই সম্পৰ্কে অলপ কওকচোন। তেওঁ সেইটো ঘোষাৰ প্ৰথম ঘোষাই মুক্তিত নিস্পৃহ যিটো হেহি ভকতপন ৰসময়ী মাগুহু ভকতি, যিজনে মুক্তি পাবৰ কাৰণে ইচ্ছা নকৰে, সেই ভকতজনৰ পৰা আমি ভকতিৰ জ্ঞানখিনি ল'ব লাগে। আমি বুজিছো যে মুক্তিত নিস্পৃহ যিটো, মুক্তিৰ কাৰণে স্পৃহা নকৰে, অকল ঈশ্বৰ সেৱা চিন্তা
সেৱা শুশ্ৰূষা কৰি থাকিবলৈ চিন্তা কৰে, হয়। তেনেকুৱা ভকতজনৰ পৰা আমি ৰসময়ী ভকতিৰ জ্ঞানখিনি ল'ব লাগে। হয়। আৰু সমস্ত মস্তকমণি নিজৰ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি, যিজন সমস্ত ভূতৰ বা সমস্ত মস্তকৰ যিজন গৰাকী, সেইজনে হ'ল ঈশ্বৰ। সেই ঈশ্বৰক সেৱা শুশ্ৰূষা কৰিব লাগে। হয়। যিহেতু নামেই শ্ৰেষ্ঠ বুলি কোৱা হয়, নাম ল'লে ভগৱান সন্তুষ্ট হয় বুলি কয়, তথাপিতো মানুহে আমি দেখো যে খুব কষ্টকৰ কিছুমান ব্ৰত পালন কৰে। ব্ৰত পালন কৰিলে ভগৱানক পোৱা যায়নে? এই সম্পৰ্কত আপুনি কি কয়? এতিয়া ব্ৰত আছিল সেইখিনি, এই সত্যযুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, এইকেইটাত আছিল, সেইখিনিৰ প্ৰভাৱটো আছিলে। এতিয়া এই ভাগৱতত পোৱা হয়, আন দেৱ ধৰ্ম যত কৃষ্ণৰ লগত গুচি গৈল, এক স্থান শুয়া মাত্ৰ হৰি নাম মাত্ৰ ৰৈল। কৃষ্ণই যেতিয়া দ্বাপৰ যুগত বৈকুণ্ঠ প্ৰয়াণ হল, তেতিয়া এই শাস্ত্ৰ ভাগৱতৰ মতে আন সকলো ধৰ্ম গুচি গল আৰু এক স্থান হৈ পিনে হৰি নামটো ৰল। সেইকাৰণে মাধৱ পুৰুষেও লিখিছে, বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সদে হৰি নামৰ কিংকৰ, হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহিহে পৰম সাধু নৰ বুলি এই মাধৱ পুৰুষে সেইটো দেখুৱাইছে। আপুনি যিহেতু এজন একনিষ্ঠ সেৱক, আপুনি পুৱা গধূলি বা অনবৰতে ভগৱানৰ নাম গুণ চৰ্চন কৰি থাকে, ভাবি থাকে। এই যে আপুনি এনেকৈ ভগৱানক আৰাধনা কৰে, ভগৱানৰ নাম গুণ আপুনি চৰ্চা কৰি আহিছে, কেতিয়াবা ভগৱানৰ উপস্থিতি বা ভগৱানৰ আপুনি কিবা বিচাৰিছে নেকি? বিচাৰি পাইছে বুলি আপুনি অনুভৱ কৰে নেকি? বা জীৱনত কিবা ভগৱানৰ পৰা বিচাৰিছেনে আপুনি? মই আচলতে পোনপটীয়াকে ক'বলৈ গ'লে এইটো ভগৱানৰ পৰা কোনো কামনা নকৰোঁ। হয়। কামনা নকৰি পিনে মই ঈশ্বৰ চিন্তাই সেৱাটো আগবঢ়াওঁ। ঈশ্বৰক ভজিব লাগে বুলি কয়, আৰু সেই ভজন ভক্তিতহে আমি বেছি চেষ্টা কৰোঁ। তাৰমানে ভগৱানৰ পৰা কোনো কামনা নকৰোঁ। এইটো শাস্ত্ৰ ভাগৱতৰো এটা কথা আছে, এই মাধৱ পুৰুষে লিখিছে, গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলধাৰা। হৰি নামটোকে মূল ধাৰা দেখুৱাইছে, আৰু হৰি নামক যদি আশ্ৰয় কৰা হয়, তেতিয়া ই চাৰি পুৰুষাৰ্থ, যেনে ধৰ্ম, অৰ্থ, কাম, মোক্ষ, ঈশ্বৰক চিন্তা কৰিলে সেইকেইটা ঈশ্বৰে কৃপা কৰি সাধন কৰি দিয়ে। আমি যদি এটা কথা লক্ষ্য কৰোঁ, তেতিয়া দেখিবলৈ পাওঁ যে আমাৰ অঞ্চলত ভাগৱতৰ যি প্ৰচাৰ প্ৰসাৰ, তাৰ অনুঘটক হিচাপে আপুনি আৰু আপোনাৰ দুজনমান সংগীয়ে ইয়াত যি চেষ্টা কৰিলে, সেই চেষ্টাই বৰ্তমান এপাহ ফুলৰ দৰে জাতিষ্কাৰ হৈ গোটেই অঞ্চলত বিয়পি পৰাৰ লগতে বিভিন্ন অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিছে, আৰু নতুন প্ৰজন্মই বিশেষকৈ আগবাঢ়ি আহি এই অনুষ্ঠানবোৰৰ লগত জড়িত হৈ গৈছে। এক প্ৰকাৰ ক'বলৈ গ'লে আপোনাৰ জীৱনটো খুব মধুময় হৈছে, এক প্ৰকাৰ সফল হৈ গৈছে। এই যে ভগৱানে আপোনাক কৃপা কৰিলে বা আপোনালোকৰ সংগীসকলক কৃপা কৰিলে, আপোনালোকৰ আগন্তুক আৰু কিবা এনেকুৱা লক্ষ্য আছে নেকি, বা কিবা কৰ্মসূচী আপোনালোকে ভাবিছে নেকি যে আমি অনাগত সময়ত এইখিনি কৰিবলৈ চেষ্টা কৰিম? মই আগতে কৈছিলোঁ, আমি গুৰু হিচাপে প্ৰথম লগ পাইছিলোঁ আমাৰ চেতিয়া সন্দিকৈ গাঁৱৰ মাননীয় তিলেশ্বৰ সন্দিকৈ বাপক, আৰু তেখেতৰ নিৰ্দেশনাৰ অনুসৰি আমি আমাৰ এই নপুখুৰী অঞ্চলত এই মূল ভেটি হিচাপে লৈছিলোঁ ১ নং লাহন গাঁও বৰনামঘৰৰ, আৰু এখন কমিটি গঠন কৰি দিছিলোঁ। কমিটিৰ সম্পাদকৰ দায়িত্বটো মোকে দিছিলে। দি পিনে আমি ২০১০ চনত প্ৰথম আমাৰ নপুখুৰী অঞ্চলত ভাগৱত এই কীৰ্তনৰ এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ। সেইটো ৪ দিনীয়াকৈ হৈছিল, এইটো ২০১০ চনত। আৰু তেতিয়াৰ পৰা আমি দেখিছোঁ যে আমাৰ নপুখুৰী অঞ্চলত এই ভাগৱতৰ চৰ্চাটো তেতিয়াৰ পৰা হৈ আছে। বিশেষকৈ এইটো ভাদ মাহৰ পহিলা তাৰিখৰ পৰা অন্তিম তাৰিখলৈকে এই ভাগৱত প্ৰতিটো আমাৰ নামঘৰতে চৰ্চা হয়, আৰু ভাগৱতৰ
প্ৰভাৱ পৰিছে বুলি আমি জনসাধাৰণৰ মাজত আমি চিন্তা কৰোঁ যে ভাগৱতে অলপ হ'লেও ক্ৰিয়া কৰিছে। আমাৰ পৌৰাণিক যিখিনি আমাৰ হেৰি আছিল সমাজৰ সংস্কাৰ হ'বলগীয়া বস্তু লাহে লাহে সেইখিনি সংস্কাৰ হৈ আহি আছে আৰু আগন্তুক দিনত আৰু সংস্কাৰ হ'ব বুলি ভাবিছোঁ। খালি বৰ্তমান আগৰ যিটো ভাগৱতৰ তাত্ত্বিক বুজি পিনে কীৰ্তন কৰিছিল, আজিকালি অলপ সুৰলৈ পৰিৱৰ্তন হৈছে, সুৰ ভাগৱত হৈছেগৈ। তাৰমানে কোনে কেনেকুৱা সুৰ দিব পাৰে সেইটোৰ প্ৰভাৱলৈ গুচি গৈছে। আৰু আগতে আমি পঢ়োঁতে সম্পূৰ্ণ তাত্ত্বিক, এতিয়া ভাগৱত কীৰ্তন কৰি থাকোঁতেও মনত ঈশ্বৰৰ চিন্তাটো ৰাখিব লাগে। আমি ঈশ্বৰৰ চিন্তা আমাক শিকাইছিল যে এনেই পঢ়ি গ'লে নহ'ব, তুমি হৃদয়ত ঈশ্বৰক ৰাখি লোৱা আৰু ৰাখি পিনেহে পাঠটো কৰা। তাত সুৰৰ কথা নাছিল। আৰু আজিকালি এতিয়া এই সুৰৰ প্ৰভাৱটো পৰিছে নৱপ্ৰজন্মত। আকৰ্ষিত হৈছে, কিন্তু তেওঁলোকে সুৰক লৈ পিনেহে ভাগৱতলৈ যায়। আচল তাত্ত্বিক হেৰিটো উপলব্ধি নকৰে। মানে ক'বলৈ গ'লে এক প্ৰকাৰৰ প্ৰতিযোগিতামূলকো আমি ক'ৰবাত দেখা পাওঁ। গতিকে এই ক্ষেত্ৰত কিছু আমাৰ কৰিবলগীয়া আছে। আৰু যিহেতু আপুনি সমাজ জীৱনৰ লগত বিভিন্ন প্ৰকাৰে জড়িত হৈ আছে, বিভিন্ন অনুষ্ঠানৰ লগত আপুনি জড়িত হৈ আছে, আপুনি কোন অনুষ্ঠানৰ লগত বিশেষভাৱে জড়িত হৈ আছিল অতীততে, আৰু বৰ্তমানেও কোনকেইটা অনুষ্ঠানৰ লগত জড়িত হৈ আছে? অনুষ্ঠান মানে ইভাগে ক'বলৈ গ'লে আৰু অসমৰ এটা পৈতৃক সম্পত্তি হিচাপে বিহু 3টা পালন কৰা হয়। বিশেষকৈ বহাগ বিহুটো এইটো কৃষিভিত্তিক এটা উৎসৱ। চ'ত মাহৰ পৰা এই বহাগ বিহুৰ কাৰণে আয়োজন কৰা হয়। আমাৰ এই অঞ্চলত এই লাহনী বনোৱা, তৰা পঘা বটা আদি বিভিন্ন কামখিনি চ'ত মাহৰ পৰাই প্ৰস্তুতি চলে। গতিকে সেই বহাগ বিহুৰ লগত আমি জড়িত আছিলোঁ। বহাগ বিহুত বিশেষকৈ মোৰ দায়িত্বত পৰিছিলে যেতিয়া মই নাচনী হিচাপে কেইবাবছৰো আমি নাচনী কৰিব লগা হৈছিল। আৰু অকল আমাৰ গাঁৱতে নহয়, মই এই ত্ৰিবেণী হাইস্কুলৰ কাৰণে 2টা বহাগত বিহু কৰি, ত্ৰিবেণী হাইস্কুল হোৱা নাছিলে তেতিয়া, ত্ৰিবেণী এম ই আছিলে, হাইস্কুল প্ৰতিষ্ঠা কৰিছিল। আৰু তাত গৈ মই হেৰি কৰিছিলোঁ, এই নাচনী কৰি সহায় কৰি দিছিলোঁ। তেতিয়া এই দেৱেন বৰুৱা বুলি এজন এম ই স্কুলৰ হেডমাষ্টাৰ আছিল। তেওঁ এই মেজেঙা টিঙালি পামৰ আছিল। তেওঁ আহি মোক ঘৰৰ পৰা লৈ যায়, বোলে আপুনি অলপ সহায় কৰি দিয়ক এনেকৈ বুলি কৈ পিনে সেই বিহুত মই নাচিছিলোগৈ। লগতে এই দলুবাৰী নামঘৰৰ কাৰণেও তেতিয়া সেইটো সময়ত ৰমা গগৈ বুলি এজন শিক্ষক আছিল। এই ৰমা গগৈ আহি তেওঁলোকৰ নামঘৰৰ সাহাৰ্যাৰ্থেও এই বিহুত নাচিবলৈ লৈ গৈছিল। সেইদৰে মই গাঁৱৰ ইয়াতো নাচিছিলোঁৱেই। তাৰ পৰা মোৰ আৰু গগনা বাদ্যটো মই বজাই ভাল পাইছিলোঁ। গগনা বাদক হিচাপেও মই স্বীকৃতি পাইছিলোঁ। এইটো তালু গাঁৱৰ এটা বিহু প্ৰতিযোগিতা উৎসৱত। আপুনি আমাৰ ভাগৱত সম্পৰ্কীয় বা ভগৱানৰ আচাৰ আচৰণৰ বিষয়ে কৰ্মৰাজিখিনিৰ বিষয়ে খুব সুন্দৰকৈ আমাক জানিবলৈ দিলে। আচলতে আমি অনুষ্ঠানটো শেষ কৰিব মন যোৱা নাই, আৰু যেন কিবা শুনিম এনেকুৱা ধৰণৰ অনুভৱ হৈছে। আৰু অলপ ভগৱানৰ কথা কওকচোন। আপুনি যেনেকে পাইছে সেই বিষয়ে, মানে দৰ্শকে নিশ্চয় আৰু জানিবলৈ বিচাৰিব। আপোনাৰ বিষয়ে শুনিবলৈ বহুতে হেঁপাহ কৰি থাকে, লগ পাবলৈ আপোনাক হেঁপাহ কৰি থাকে। গতিকেতো আমাৰ সৌভাগ্য যে আপোনাক আজি লগ পালোঁ। আপোনাৰ সময়ৰ আমি অভাৱ পাব নোৱাৰোঁ। গতিকে আজি পাইছোঁ, অলপ কওকচোন ভগৱানৰ কথা। এতিয়া ভাগৱতৰ মতে আমি তাত্ত্বিক যিখিনি উপলব্ধি কৰিছোঁ, এতিয়া ৰাম, ভাগৱতে আমাক ৰাম বুলি ক'বলৈ কৈছে। পদ বা দুলৰি অন্তিমত বোলা ৰাম ৰাম বুলি কোৱা হয়। এই ৰাম শব্দটোৰ আমি তাত্ত্বিক অৰ্থটো এনেকৈ বুজিছোঁ, তাত 3টা বৰ্ণ আছে, ৰ আছে, আ আছে, ম আছে। ৰটোৱে ৰমন কৰা বুজাইছে,
আটোৱে আত্মা আৰু মটোৱে বায়ু বুজাইছে। গতিকে আত্মাত বায়ুৱে ৰমণ কৰি থকাটোকে আমি ৰাম বুজিছো। ঠিক সেইদৰে কৃষ্ণ, সেইটো মাধৱ পুৰুষে লিখিছে, কৃষহেন শব্দইটো পৃথিৱী বাচ্যক হইল, ন আনন্দত পৰ্বতই দুয়ো এক পদ হইলে পৰম ব্ৰহ্ম ৰূপ, কৃষ্ণ নাম আনন্দ মাত্ৰ কয়। এতিয়া কৃষ, এইটোৱে কৰ্ষণ কৰা বুজাইছে। আমাৰ সমস্ত জীৱৰ শৰীৰত এই বায়ুৱে কৰ্ষণ কৰি আছে, আৰু বায়ুৱে কৰ্ষণ কৰাৰ কাৰণে আমি কি কৰো? কথা কব পাৰো, শ্ৰৱণ কৰিব পাৰো, দৃষ্টিশক্তি আমাৰ হয়, আৰু আমি মুখেৰে শব্দ উচ্চাৰণ কৰিব পাৰো। এইটো বায়ু 10টা ভাগত ভাগ হৈ আমাৰ শৰীৰত সোমোৱাৰ লগে লগে, আৰু এই 10টা বায়ুৰ কাম প্ৰত্যেকৰে বেলেগ বেলেগ। যেনেকৈ শ্ৰৱণ কৰা দিয়ে আৰু কথা কব পৰা দিয়ে, তেনেকে এই বায়ুৰ ভাগ হৈ পিনে বায়ুৱে আমাক উপকাৰ কৰে। সেইকাৰণে এইটো কৃষ্ণ বুলি কোৱা হয় নামটো, কৰ্ষণ কৰে। আমাৰ প্ৰতিটো অংগত গৈ কৰ্ষণ হয়, আৰু কৰ্ষণৰ যোগেদি আমি এই আমাৰ শৰীৰটো পৰিচালনা কৰিব পাৰো। আৰু লগতে আমি ভাগৱত শাস্ত্ৰত এতিয়া একাদশী ব্ৰত পালন কৰা বুলি কয়। আমি ভাগৱত শাস্ত্ৰ মতে বুজিছো একাদশ, আমাৰ শৰীৰত একাদশ ইন্দ্ৰিয় আছে, আৰু এই ইন্দ্ৰিয়সমূহক যদি আমি পৰিচালনা কৰিব পাৰো, ইন্দ্ৰিয়সমূহৰ এৰি নিদি আমি যদি নিজৰ মনেৰে পৰিচালনা কৰিব পাৰো, সেইটোহে আমি একাদশী ব্ৰত বুলি ভাবো। এতিয়া এই জোন ওলোৱা লৈ পিনে একাদশ দিনত একাদশী ব্ৰত বুলি কয়, আমি সেইটো নুবুজো। আমি বুজো যে আমাৰ শৰীৰত একাদশ ইন্দ্ৰিয় আছে, 5টা কৰ্মেন্দ্ৰিয় আছে, 5টা জ্ঞানেন্দ্ৰিয় আছে, পাছে পাছে 10, আৰু লগত মনটো আছে, মনে সৈতে একাদশ ইন্দ্ৰিয়। এই ইন্দ্ৰিয়সমূহক যদি আমি বশ কৰিব পাৰো, সেইটোৱে হ'ল একাদশী ব্ৰত বুলি আমি ভাবো। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো, আপোনাৰ ব্যস্ততাৰ মাজতেও আমাক অলপ সময় দিলে, আৰু আমি আশা ৰাখিছো অনাগত সময়ত আপোনাৰ লগত আমি পুনৰ বহিম, আমি ভগৱানৰ বিষয়ে আৰু ভাগৱতৰ বিষয়ে, ধৰ্মৰ বিষয়ে, ইয়াৰ তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ দৰ্শকসকলেও এই অনুষ্ঠানটো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এই বিষয়ে বা এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া অনুষ্ঠানবোৰ আপোনালোকে পাই থাকে। পুনৰ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ইমান সময়খিনি দিয়াৰ কাৰণে। ধন্যবাদ। নমস্কাৰ।